দলগাঁৱত এমজি এনৰেগা আঁচনি ৰূপায়ণত অনিয়ম। ব্যক্তিগত ভূমিত এমজি এনৰেগা আঁচনি ৰূপায়ণ। চৰকাৰী ধনেৰে অবৈধভাৱে পথ নিৰ্মাণ কৰাৰ অভিযোগ। দৰঙৰ দলগাঁৱত ব্যক্তিগত ভূমিত চৰকাৰী আঁচনি ৰূপায়ণ কৰাৰ অভিযোগ। দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ ১-২ নং বৰুৱাঝাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰঙাবাৰী গাঁৱত এগ্ৰিকালচাৰেল বান্ধ ফ্ৰম পাক্কা ৰোড টু আনোৱাৰ হুছেইন লেণ্ড নামৰ এখন আঁচনি ৰূপায়ণ কৰি থকা হৈছে। অভিযোগ মতে উক্ত আঁচনিখন ব্যক্তিগত ভূমিত ৰূপায়ণ কৰি থকা হৈছে। স্থানীয় ৰাইজৰ মতে সেই স্থানত কোনো পথৰ প্ৰয়োজন নাই। সেই পথেৰে কেইজনমান খেতিয়কৰ বাদে কোনো লোকে যাতায়াত নকৰে। অবৈধভাৱে পথটো নিৰ্মাণ কৰি থকা হৈছে আৰু চৰকাৰী ধন অপচয় কৰি থকা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ লগত আলোচনা নকৰাকৈ ৰাজহুৱা পথৰ বিপৰীতে ব্যক্তিগত ভূমিত ৰূপায়ণ কৰি থকা হৈছে প্ৰায় ৯ লাখ টকাৰ আঁচনি। উক্ত আঁচনিখনৰ ওপৰত এক সঠিক তদন্ত কৰাৰ লগতে আঁচনিখনৰ কাম বন্ধ ৰাখিবলৈ গাঁওবাসী ৰাইজে দাবী উত্থাপন কৰিছে। ইয়াতে মানে ১-২ নম্বৰ বৰুৱাঝাৰৰ ভিতৰত বৰঙাবাৰী গাঁৱত মানে অবৈধ ৰাস্তা এটা বনাই আছে। নিজৰ মাটিত মানে সিহঁতে কিবা পইচা পাতি দি বেলেগৰ মাটিত মানে বাহাবাৰী, কুঁৱাৰী পুখুৰী, খাৰপিটিয়াৰ আৰু জংঘলপাৰাৰ মানুহ ইয়াতে 2 বিঘা না প্ৰায় 3 বিঘা মাটি খৰচ কৰি সেইটো আমাৰ পঞ্চায়তৰ পইচা মানে আনি ইয়াতে অবৈধভাৱে এই সিহঁতৰ পাৰ্চনেলিত এই মাটিত ৰাস্তা বনাই আছে। আৰু সেই ৰাস্তাত আমি কয়েকবাৰ পঞ্চায়তত অনুৰোধ কৰিছিলোঁ আমাৰ পূবফালৰ ৰাস্তাৰ পথাৰৰ মাটি, সেই মাটিৰ পানী পশ্চিম ফালে যাবৰ কাৰণে আমি ডেঙৰ কাৰণে বহুত অসুবিধাত পৰিছিলোঁ। আমি বহুত পঞ্চায়তত অনুৰোধ জনাইছিলোঁ। পঞ্চায়তৰ ছেক্ৰেটাৰী, প্ৰেচিডেণ্ট, কাউন্সিলৰে কৈছে আমাৰ কোনো ফাণ্ড নাই। যদি ফাণ্ড নাই, পঞ্চায়তৰ কৰ্মকৰ্তা, পঞ্চায়তৰ কৰ্মচাৰী সিহঁতে অবৈধভাৱে আমাৰ বৰঙাবাৰী গাঁৱত কেনেকৈ ৰাস্তাটো পালে। আৰু এইটো আমাৰ দলগাঁও সমষ্টিত বিধায়ক মজিবৰ চাহাব তিনি কাছে অনুৰোধ ৰাখিলোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ক মই অনুৰোধ কৰিছোঁ সি অবৈধ কৰা ৰাস্তাটো বন্ধ কৰিব লাগে। আৰু এই ৰাস্তা হ'লে আমি ইয়াতে বৰঙাবাৰী কৃষিজীৱিক মানুহ বহুতেই কৃষি কৰে, সেই চব্জি অসুবিধাত পৰি যাব। ইয়াত পানীৰ হৈ যাব, ভুৰ হৈ যাব, যাৰ কাৰণে বহুত মানুহৰ অসুবিধা হৈ যাব। যিটো কৰিলে ভাল হ'ব বৰঙাবাৰী বা ১-২ নম্বৰ বৰুৱাঝাৰৰ পঞ্চায়তৰ আণ্ডাৰত যিখিনি কাম কৰিব লাগিছিল সেইখিনি কাম কৰা নাই। ছেক্ৰেটাৰী, প্ৰেচিডেণ্ট মহোদয় আৰু এই পঞ্চায়তৰ কৰ্মচাৰীসকলে আমাক কৈছে যে ফাণ্ড নাই। সিহঁতে পাৰ্চনেলি কেনেকৈ ফাণ্ড কৰিলে আৰু বিদেশৰ পৰা, বিদেশ মানে আমাৰ গাঁৱৰ বাহিৰৰ পঞ্চায়তৰ বাহিৰৰ মানুহে এই বৰঙাবাৰীত গাঁৱত ১-২ নম্বৰ বৰুৱাঝাৰ গাঁও পঞ্চায়তৰ আণ্ডাৰত বৰঙাবাৰী গাঁৱৰ সিহঁতে কেনেকৈ কাম আনি ইয়াতে কৰে তেওঁ পাৰ্চনেলি সম্পত্তিৰ মাজত।